ভাঙৰ গুৰি ধুমুৰ ধুমুৰ কৰি খুন্দে ভাঙৰ গুৰি নন্দী ভিঙি উৰাল মাৰে ঐ ৰাম নন্দী ভিঙি উৰাল মাৰে পাৰ্বতী আয়ে জাৰিলে চালিলে শিৱৰাত্ৰি পাতিব লাগে ঐ ৰাম শিৱৰাত্ৰি পাতিব লাগে বৰতল শিৱ মন্দিৰ ভাগি এক বিশেষ আনুষ্ঠানিকতাৰ মাজতে হৈছে। আপোনালোকে যে দেখিছে কাষতে এজোপা বৰগছ, এই বৰগছ দুজোপা আমাৰ ককা দেউতাহঁতে ইয়াত ৰুইছিলে আৰু যত্ন লৈছিলে। ইয়াৰ পাছতে তেখেতলোকৰ অন্তৰত এটা ভাৱ আহিলে যে ইয়াতে আমি এভাগি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰোঁ। এইভাগ শিৱ মন্দিৰ গৈ গৈ আমাৰ প্ৰয়াত লক্ষীধৰ বৰাদেৱে ইয়াতে আৰু অলপ উন্নত কৰিবৰ কাৰণে সমূহ ৰাইজক মাতি আনি এই মন্দিৰ ভাগৰ উন্নতিৰ কাৰণে কাম কৰিছে। ইয়াত আমাৰ এই মন্দিৰ ভাগৰ পৰা আমাৰ এই অঞ্চলৰে নহয়, আমাৰ ৮-১০খন গাঁৱৰ ৰাইজ আজি এই পবিত্ৰ তিথিত ইয়াত উপনীত হয়, সকলোৱে ভগৱানক পূজা কৰে। ইয়াৰ পৰা আমাৰ সমাজৰ আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকৰ এক ভাতৃত্ববোধ আৰু সম্প্ৰীতি গঢ়ি উঠিছে। শিৱৰাত্ৰি পাতিব লাগে ধুমুৰ কৰি খুন্দে ভাঙৰ গুৰি নন্দী ভিঙি উৰাল মাৰে ঐ ৰাম নন্দী ভিঙি উৰাল মাৰে পাৰ্বতী আয়ে জাৰিলে চালিলে শিৱৰাত্ৰি পাতিব লাগে। 2002 চনৰ পৰা আজি বিগত 2021 চনলৈকে এই মন্দিৰৰ মই পূজাৰী হৈ আছোঁ। ইয়াত মই তেতিয়াৰ পৰা বহুত আলৌকিকতা দেখিছোঁ। আপোনাৰ মোৰ ক্ষেত্ৰতে হৈছে প্ৰথম নামষাৰ 2002 চনত পাতোঁতেই তেওঁ নাগ আহি তেওঁ নামৰ আগত কৈ দিছিলে, তেতিয়াই মোক সেৱা পাইছিলে। আৰু দ্বিতীয়তে এতিয়া এই আঘোণ মাহতে দেৱাদেৱ মহাদেৱক মই চৰণ ধুৱাই থাকোঁতেই চকৰি ফেটি এজন সাপ মোৰ গাত উঠি গৈছিলে, তথাপিতো মোক একো কৰা নাই। আৰু বিশেষভাৱে মই নিজে যে নদী ক'ব পাৰোঁ, কমেও এই মন্দিৰৰ পৰা 25জন অভিভাৱকে ভক্তই ল'ৰা ছোৱালী ইয়াৰ পৰা মানে কিপাত মহাদেৱ কিপাত পাইছে। আৰু এই অনুষ্ঠানটোত অকল সেয়ে নহয়, চাকৰি যি নিৰ্মালী ইয়াত লয়, শিৱ পূজাত যি দিয়ে, তেখেতলোকৰ সকলোৱে মংগল হৈছে আৰু কোনো না হোৱা নাই। বৰ্তমান এতিয়া টেটত যিমানকেইটা ল'ৰা চাকৰি হৈছে তেখেতলোকে সদায় বেলপাত দিছে। আৰ্মি যিমানবিলাক চাকৰি হৈছে বেলপাত দিছে আৰু কিবা পূজা দিম বুলি তেখেতলোকে অৰিহণা ইয়াত ঋণ লগাই থয়, কিন্তু তাৰ লগে লগে তেখেতলোকে আমাক ইয়াত সোধায়। আৰু কমেও 10জনৰ ওপৰ বিষৱ ইতিমধ্যে এয়া হৈছে। আজিও এজনে বিষৱ আহিছে, আপোনালোকে দেখিছে। কাৰণ ইয়াত যথেষ্ট বিষৱ দান কৰে, তেখেতলোকে তেওঁলোকৰ পূৰ্ণ ফল পাইছে।
অতি প্ৰসিদ্ধ চিন্তামণিগড়ত অৱস্থিত 1882 চনত প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী শিৱ মন্দিৰ ভাগি বৰ্তমান আহি এইটো পৰ্যায় পাইছেহি। 2002 চনৰ পৰা এই মন্দিৰ ভাগি এটা ভগৱানৰ আশীৰ্বাদত মহাদেৱৰ আশীৰ্বাদত এটা পৰ্যায় পাই পেলাই অসমৰ নাম জ্বলা এটা দিশত গৈছেহি। আজি অসম চৰকাৰৰ যি অভিলাষী আঁচনি অসম দৰ্শনত এই মন্দিৰ ভাগি তাত অন্তৰ্ভুক্তি হৈছে। আমি সমূহ ৰাইজে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তাৰ কাৰণে আমি সমূহ ৰাইজে আমাৰ মহাদেৱৰ ওচৰত আমি সেৱা জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক মহাদেৱে কৃপা কৰে আৰু লগতে অনুষ্ঠানভাগি সুন্দৰভাৱে জাকত জিলিকা কৰি ৰাখিবৰ কাৰণে যিসকল ব্যক্তি অপ্ৰাণ চেষ্টা কৰি আছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মন্দিৰ ভাগ 18 চনৰ 82 চনতে স্থাপিত আমাৰ ককা দেউতাসকলে আৰু ইয়াৰ প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ পাছত আমি সকলো ৰাইজে এই মন্দিৰ ভাগ 2002 চনৰ পৰা আঞ্চলিক ভিত্তিত আমি সকলোৱে এই অনুষ্ঠান ভাগ পতা হৈছে। সকলো সহযোগত সকলো ফালৰ পৰা সহায় সহযোগত আমাৰ মন্দিৰ ভাগ বৰ্তমান ইমানখিনি পাইছেহি। শ্ৰী গোবিন্দ তদুপদ অৰবিন্দ কৰোময় লক্ষ্য নমস্কাৰ পদ্ম সমনাভিধাৰ প্ৰণাম হো বাৰম্বাৰ পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদদাৰ হতভক্ত নমো ভকত। মই অৰূপ বৰা। মই ইয়াত 2002 চনৰ পৰা সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ। কিন্তু আমি কোৱা শুনা মতে 18 চনৰ 82 চনৰ পৰা ইয়াত এই মন্দিৰ ভাগ হৈ আছে। বৰ্তমান যিসকল সেৱকী ইয়াত আহি উপকৃত হয় বুলি ভাবিছে বা হৈছে তেখেতলোকে বহুত দান অনুদান আগবঢ়াইছে। বিশেষকৈ আমাৰ 2002 চনৰ আৰু 2-3 বছৰৰ পাছত আমাৰ মৰাণ গাঁৱৰ এজন ব্যক্তি শ্ৰীযুত অনিল বৰুৱা, তেখেত অৱসৰপ্ৰাপ্ত অইল নিগমৰ, তেখেতে আমাৰ মন্দিৰৰ মূল মণিকূট ভাগে বনাই দিছে আৰু সেই আলম লৈ ৰাইজে যিমান পাৰে যেনেদৰে সহায় সহযোগ কৰি ইমান দূৰ পাইছে। বৰ্তমান আমাৰ অসম দেশৰ আঁচনি 10 লাখ টকা আজি আমি মূল ঘৰভাগ বনাই আছোঁ। বৰ্তমান আধা বনোৱা হৈ আছে আৰু অলপ দিনৰ পিছতে সম্পূৰ্ণ হ'ব। এই ভাগৰ দায়িত্ব বৰ্তমান মোৰ ওচৰতে আছে, নিৰ্মাণ সন্মতি বুলি। আৰু কিমান আগবাঢ়িছেগৈ কিমান হৈছে আপোনালোকে নিজে দেখিছে, গম পাইছে। সেইটো তাতে হেৰি হৈ আছে। মই কেতিয়া বিচাৰি খাই খাই